আমাৰ চৰকাৰ অহা পিছত আমি এটা আইন আনিম বা বৰ্তমান আইনৰ য'ত সংশোধন কৰিব লাগে আমি সেইখিনি কাম কৰিম, যাৰ ফলত যে কোনো মুখ্যমন্ত্ৰী, মন্ত্ৰী বা বিধায়ক তেওঁলোকৰ পৰিবাৰ, ভাই ককাইক যে চৰকাৰী কামত সোমাব নোৱাৰে, চৰকাৰী ঠিকা নাপায়, চৰকাৰী আঁচনি সুবিধা ল'ব নোৱাৰে, তাৰ বাবে আমি এটা আইন আনিম। হ'ব পাৰে আমাৰো দলৰ কিছুমান আপত্তি পাব পাৰে, কিন্তু এইটো সময়ৰ প্ৰয়োজন। অসমৰ জনসাধাৰণে বহুত বছৰ এনেকুৱা দেখিলে, এই ধৰণৰ ৰাজনীতি দেখিলে। এতিয়া সময় হ'ল নতুন ৰাজনীতি, সময় হ'ল নতুন অসম, নতুন অসমৰ বাবে। মুখ্যমন্ত্ৰী সেইটোও কৈছিল যে বিধানসভা নিৰ্বাচনৰ আগত যদি জুবিন দায়ে ন্যায় নাপায় তেতিয়া তেখেতক অসমৰ ৰাইজ ভোট দিব নালাগে। এতিয়াতো তেওঁ কৈছে মই বিধানসভা নিৰ্বাচনৰ পিছত মই জুবিন দাৰ সম্পৰ্কত কথাখিনি চামগৈ। এতিয়া সেইখিনি কথা কিবা মূল্য আছেনে নাই? কোন মিছা কথা কৈ আছে জুবিন দাৰ সম্পৰ্কত? ছিংগাপুৰৰ কোৰ্টত মিছা কথা কোৱা গৈছে নে অসম বিধানসভাত মিছা কথা? কোনোবাতো মিছা কথা ক'লে। ছিংগাপুৰৰ কোৰ্টত ছিংগাপুৰ চৰকাৰে মিছা কথা ক'লে নে অসমৰ পবিত্ৰ বিধানসভা মজিয়াত মুখ্যমন্ত্ৰী মিছা কথা ক'লে? মিছলীয়া কোন? আমি সেইটো জানিবলৈ বিচাৰোঁ।